So as our topic to hold natural frequency. So natural frequency definition to ki hobo, the frequency at which a system oscillates when not subjected to a continuous force is called the natural frequency of the system. So it is আমি যদি এটা সিস্টেম কনসিডাৰ কৰোঁ, যিকোনো সিস্টেম এটা যদি আমি কনসিডাৰ কৰোঁ, তাত কি কৈছে সিস্টেমটোৰ নেচাৰেল ফ্ৰিকুৱেঞ্চি কোনটো হ'ব, যোনটো ফ্ৰিকুৱেঞ্চিটি নেচাৰেলি অসিলেট কৰে, নেচাৰেলি যোনটো ফ্ৰিকুৱেঞ্চিটি অসিলেট কৰে সেইটো তাৰ নেচাৰেল ফ্ৰিকুৱেঞ্চি। ডেট মিনছ নেচাৰেলি অসিলেট কৰা মিনিং এইটো বুজাইছে যে আমি তাক ডিষ্টাৰ্ব কৰিলে এবাৰ সিস্টেমটো ডিষ্টাৰ্ব কৰি দিয়াৰ পিছত সেই যোনটো ফ্ৰিকুৱেঞ্চিত অসিলেট কৰিব, অসিলেট কৰি পেলাই কৰি থাকোঁতে যদি আমি এক্সটাৰ্নেল আৰু ফ'ৰ্চ তাত এপ্লাই নকৰোঁ, তেতিয়াহ'লে যোনটো ফ্ৰিকুৱেঞ্চিত সি নিজে অসিলেট হৈ থাকিব, সেই অসিলেশ্যনটো ক'ব আমাৰ, সেই ফ্ৰিকুৱেঞ্চিটো ক'ব আমাৰ একচুৱেলি নেচাৰেল ফ্ৰিকুৱেঞ্চি। চ' তাৰ কাৰণে আমি যিকোনো এটা মেটাল অবজেক্ট যদি আমি কনচিডাৰ কৰোঁ, চ' মেটাল অবজেক্ট এটা তোমালোকে যেতিয়া ডিষ্টাৰ্ব কৰি দিয়া, তাৰ পৰা কি হয়, এটা সাউন্ড এটা ইমিট হয়। ফৰ এক্সাম্পল আমাৰ ঘৰত থকা যিকোনো মেটেল অবজেক্ট, আমাৰ বাচনবিলাকো হ'ব পাৰে। চ' বাচনবিলাকত যদি যিকোনো এটা বাচনত ধৰি লোৱা বাতি বা কাঁহী এখনত তোমালোকে যদি টুকুৰিয়াই দিয়াৰ লগে লগে কি হ'ব, তাৰ পৰা এটা সাউন্ড এটা আমি শুনি পাওঁ। চ' সাউন্ডটো একচুৱেলি আমি কেলৈ শুনি পাইছোঁ, বিকজ সি অবজেক্টটো কি হৈছে, অচিলেট হৈছে, ভাইব্ৰেট হৈছে। চ' ভাইব্ৰেশ্যন হোৱাৰ লগে লগে কি হ'ব, তাৰ পৰা এটা সাউন্ড এটা ইমিট হ'ব। যদি ভাইব্ৰেশ্যনটো আমি শুনি পোৱা হিয়াৰিং ফ্ৰিকুৱেঞ্চি আণ্ডাৰত পৰে, ডেট ইজ 22 কিমান আছিলে, 20 হাৰ্টছ টু 20 কিলো হাৰ্টছ। চ' এই ৰেঞ্জত যদি ভাইব্ৰেশ্যনটো ফ্ৰিকুৱেঞ্চিটো থাকে, এইটো ৰেঞ্জত যদি ফ্ৰিকুৱেঞ্চি থাকে, তেতিয়াহ'লে আমি তাৰ ফ্ৰিকুৱেঞ্চিটো আমি শুনি পাওঁ, শব্দটো আমি শুনি পাওঁ। চ' মেটাল অবজেক্টটো যে ভাইব্ৰেট যেতিয়া হৈছিলে, হওঁতে যদি আমি তাক কোনো এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাই নকৰোঁ, এপ্লাই নকৰিলে সি নিজে এটা ফ্ৰিকুৱেঞ্চিত ভাইব্ৰেট কৰি থাকিব। চ' সেই ভাইব্ৰেশ্যনটোক ক'ব নেচাৰেল ফ্ৰিকুৱেঞ্চি। আৰু সেই প্ৰতিটো অবজেক্টৰে এটা নিজৰ নিজৰ নেচাৰেল ফ্ৰিকুৱেঞ্চি এটা থাকে। ফৰ এক্সাম্পল তোমালোকে দুটা যদি বেলেগ বেলেগ মেটেল অবজেক্ট লোৱা, ধৰি লোৱা এখন কাঁহী ল'লা আৰু এটা বাতি এটা ল'লা। চ' তোমালোকে দুটাতে যদি টুকুৰিয়াই পেলাই চোৱা, তেতিয়াহ'লে দুটাৰ পৰা শব্দটো বেলেগ বেলেগ আমি টিউনত শুনি পাওঁ। কিন্তু কাঁহীখনত যদি তুমি বাৰে বাৰে টুকুৰিয়াই থাকা, তেতিয়াহ'লে কাঁহীখনৰ পৰা একেটা শব্দই কি হয় আমি শুনি থাকিম। ডেট মিনছ আমি সেই মেটেলৰ অবজেক্টটোত যেতিয়া টুকুৰিয়াই আছোঁ, যিকোনো পাৰ্টিকুলাৰ মেটেল অবজেক্টটোত, চ' সেই পাৰ্টিকুলাৰ মেটেল অবজেক্টটোৰ পৰা একেটা ধৰণৰ টিউন শুনি পাইছোঁ। চ' টিউনটো একেটা ধৰণৰ শুনি পাইছোঁ, ডেট মিনছ কি হৈছে, আমি একেটা ফ্ৰিকুৱেঞ্চিতে তাৰ ইমিট কৰিছে। চ' সেই ফ্ৰিকুৱেঞ্চিটো কি হ'ব, তাৰ নেচাৰেল ফ্ৰিকুৱেঞ্চি। চ' সেই মেটেল অবজেক্টটো আৰু ধৰি লোৱা বাতিটো যোনটো টুকুৰিয়াই আছিলে, তাৰ দুটাৰ মাজত ফ্ৰিকুৱেঞ্চি ডিফাৰেঞ্চ আছে। চ' ডিফাৰেঞ্চ থকাৰ কাৰণে আমি ডিফাৰেণ্ট টিউন শুনি পাইছোঁ। চ' সেই টিউনটো ডিপেণ্ড কৰিব ফ্ৰিকুৱেঞ্চিৰ ওপৰত। এতিয়া তোমালোকে যদি অবজেক্টটো বেছি জোৰকৈ টুকুৰিয়াই দিলা, জোৰকৈ টুকুৰিয়াই দিয়াৰ লগে লগে কি হ'ব, আমি শব্দটো বেছি ডাঙৰকৈ শুনি পাম, বাট টিউনটো একেই থাকিব, টিউনটো আমাৰ চেঞ্জ নহয়। চ' সেই টিউনটো ডিপেণ্ড কিহৰ ওপৰত কৰে, তাৰ ফ্ৰিকুৱেঞ্চিটোৰ ওপৰত কৰে। চ' আমি যদি তাৰ সাউন্ড ৱেভডাল গ্ৰাফিকেলি ৰিপ্ৰেজেণ্ট কৰোঁ, চ' এই যোনডাল ৱেভ, সাউন্ড ৱেভডালৰ যোনটো ফ্ৰিকুৱেঞ্চিটোৰ ওপৰত কি হ'ব, তাৰ টিউনটো ডিপেণ্ড কৰিব। আৰু তাৰ এম্প্লিটিউডটোৰ ওপৰত তাৰ যদি এম্প্লিটিউডটো আমি অলপ বেছি কৰোঁ, সেইটো তাৰ অকণমান বেছিকৈ এম্প্লিটিউড যদি আমি দিওঁ, ডেট মিনছ আমি তাক যদি বেছিকৈ টুকুৰিয়াইছোঁ ডাঙৰকৈ, চ' তেতিয়াহ'লে কি হ'ব, আমি চাউণ্ডটো ডাঙৰকৈ শুনি পাম। কিয় শুনি পাইছোঁ, বিকজ ইয়াৰ এম্প্লিটিউডটো ডাঙৰ, বেছি। চ' ইয়াৰ এম্প্লিটিউডটো বেছি, গতিকে চাউণ্ডটো আমি ডাঙৰকৈ শুনি পাইছোঁ। বাট ফ্ৰিকুৱেঞ্চি দুটাৰ কি হ'ব, সমান। চ' ফ্ৰিকুৱেঞ্চি মানে কি আছিলে আমাৰ, যে 1 ছেকেণ্ডত কেইটা চাইকেল কমপ্লিট কৰে, সেইটো আছে ফ্ৰিকুৱেঞ্চি। 1 ছেকেণ্ডত কেইটা দেখিছোঁ, এটা চাইকেল কমপ্লিট কৰিছে, দুটা চাইকেল কমপ্লিট কৰিছে। ডেট মিনছ ইয়াৰ ফ্ৰিকুৱেঞ্চি দুটাৰে, এই দুটা ৱেভৰ ফ্ৰিকুৱেঞ্চি সমান। চ' আমি টিউনটো কি হ'ব, এই দুটা ৱেভৰ পৰা আমি টিউনটো একেটাই শুনিম, বাট ডিফাৰেঞ্চ ক'ত আহিব, যে ইয়াৰ আমাৰ এম্প্লিটিউডটো বেছি আৰু ইয়াৰ এম্প্লিটিউডটো কম। চ' এম্প্লিটিউডটো কম, ডেট মিনছ চাউণ্ডটো আমি অকণমান কমকৈ শুনিম, আৰু ইয়াত কি হ'ব, চাউণ্ডটো আমি ডাঙৰকৈ শুনিম। চ' মেটেল অবজেক্টটোত পাৰ্টিকুলাৰ এটা মেটেল অবজেক্টৰ পৰা তেতিয়াহ'লে কি হ'ল,
একেটা ধৰণৰ ফ্ৰিকুৱেঞ্চি ওলাব, ফ্ৰিকুৱেঞ্চিটো একেটাই থাকিব আৰু এম্প্লিটিউডটো কম বেছি হ'ব পাৰে ডিপেণ্ডিং আপন দ্য এমাউণ্ট অফ ফ'ৰ্চ এপ্লাইড। চ' সেই যোনটো নেচাৰেল ফ্ৰিকুৱেঞ্চিত সি অচিলেট কৰি থাকে, সেই ফ্ৰিকুৱেঞ্চিটো কি হ'ব, পাৰ্টিকুলাৰ সেই মেটেল অবজেক্টটোৰ কাৰণে তাৰ নেচাৰেল ফ্ৰিকুৱেঞ্চি হ'ব। এতিয়া ফৰ এক্সাম্পল আমি এই মেটেল অবজেক্টটো বেলেগ এটা মেটেল অবজেক্ট আমি ল'লোঁ, সৰু টুকুৰা এটা ল'লোঁ কিবা মেটেলৰ, তাত আমি যদি টুকুৰিয়াই দিওঁ তেতিয়াহ'লে ইয়াৰ পৰা শব্দটো আমি বেলেগকৈ শুনিম। চ' ডেট মিনছ এটা কথা গম পালোঁ যে ইয়াৰ ফ্ৰিকুৱেঞ্চিটো ইয়াৰ ফ্ৰিকুৱেঞ্চিৰ লগত সমান নহয়, গম পালানে? চ' সেইটোৱে যে প্ৰতিটো অবজেক্টৰে বা ছিষ্টেমৰে এটা নিজৰ নেচাৰেল ফ্ৰিকুৱেঞ্চি থাকে, সেই ফ্ৰিকুৱেঞ্চিটো সি অচিলেট কৰি থাকে যদি এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাই নকৰে। আমাৰ নেক্সট টপিকটো হ'ব ৰিজনেণ্ট ফ্ৰিকুৱেঞ্চি। চ' ৰিজনেণ্ট ফ্ৰিকুৱেঞ্চি কি হয়? চ' আমি ইয়াৰ আগত নেচাৰেল ফ্ৰিকুৱেঞ্চিৰ কথা গম পালোঁ যে যিকোনো এটা ছিষ্টেমৰ কি থাকে, এটা নিজৰ নেচাৰেল তাৰ ফ্ৰিকুৱেঞ্চিত সি অচিলেশ্যন হৈ থাকে যদি আমি এক্সটাৰ্নেল ডিষ্টাৰবেঞ্চ এটা নিদিওঁ। চ' এক্সটাৰ্নেল যদি আমি ফ'ৰ্চ এপ্লাই কৰি নাথাকোঁ, কণ্টিনিউৱাছ ফ'ৰ্চ এটা, তেতিয়াহ'লে সি তাৰ নিজৰ যোনটো নেচাৰেল ফ্ৰিকুৱেঞ্চিত কি হয়, সি অচিলেট হৈ থাকে। চ' সেইটো হৈ গ'ল তাৰ নেচাৰেল ফ্ৰিকুৱেঞ্চি। সেইটো প্ৰতিটো অবজেক্টৰে বেলেগ বেলেগ নিজৰ নেচাৰেল ফ্ৰিকুৱেঞ্চি থাকে য'ত সি অচিলেট হৈ থাকে। চ' নেক্সট আমাৰ ৰিজনেণ্ট ফ্ৰিকুৱেঞ্চি কথাটো কি আহিব? ফৰ এক্সাম্পল আমি এটা ৱেভ ল'লোঁ, এতিয়া এই ৱেভটোত আমি এটা এনাৰ্জি যদি এপ্লাই কৰোঁ, ফৰ এক্সাম্পল ইয়াৰ এম্প্লিটিউডটো বঢ়াবলৈ আমি যদি ইয়াত এটা এনাৰ্জি এপ্লাই কৰোঁ, এনাৰ্জি এপ্লাই কৰিলে ইয়াৰ এম্প্লিটিউডটো ইনক্ৰিজ হ'ব। ইনক্ৰিজ কেতিয়া হ'ব? যদি এনাৰ্জিটো এই ইয়াৰ ফ্ৰিকুৱেঞ্চিৰ লগত আমাৰ একেটা ফ্ৰিকুৱেঞ্চিতে আমি দিওঁ। চ' ইয়াৰ যোনটো নেচাৰেল ফ্ৰিকুৱেঞ্চিটো হৈ গ'ল আমাৰ, ধৰি লোৱা ইয়াৰ পৰা ইয়ালৈকে যদি আমি 1 ছেকেণ্ড বুলি লওঁ, চ' 1 ছেকেণ্ডত সি কেইটা চাইকেল কমপ্লিট কৰিছে? 2টা চাইকেল কমপ্লিট কৰিছে। ডেট মিনছ ইয়াৰ কিমান ফ্ৰিকুৱেঞ্চি হ'ব? 2 হাৰ্টছ। চ' আমি এটা ছিষ্টেম ল'লোঁ, ছিষ্টেমটোৰ নেচাৰেল ফ্ৰিকুৱেঞ্চি আমি কি দেখিলোঁ? তাৰ নেচাৰেল ফ্ৰিকুৱেঞ্চি হৈ গ'ল তাৰ 2 হাৰ্টছ। ঠিক আছে? চ' ইয়াত যদি এটা এনাৰ্জি আমি এপ্লাই কৰিব বিচাৰোঁ, চ' মই এক্সাম্পল দিলে ভালকৈ বুজিবা। ইয়াত যদি আমি এটা এনাৰ্জি এপ্লাই কৰিব বিচাৰোঁ, এনাৰ্জিটো যদি ইয়াৰ যোনটো নেচাৰেল ফ্ৰিকুৱেঞ্চিৰ লগত একেই ফ্ৰিকুৱেঞ্চিত যদি আমি এনাৰ্জিটো এপ্লাই কৰোঁ, তেতিয়াহ'লে কি হ'ব? ইয়াৰ এম্প্লিটিউডটো ইনক্ৰিজ হৈ যাব। চ' ইয়াৰ আমি এক্সাম্পল হিচাপে কি ল'ব পাৰোঁ? ফৰ এক্সাম্পল জোলনাখনত কি হয়, যেতিয়া কোনোবা বাচ্চা এটা জ্বলি থাকে, চ' বাচ্চা এটা জ্বলি থাকোঁতে কি হ'ব? সি এটা ফ্ৰিকুৱেঞ্চিত কি হৈ আছে? অচিলেট হৈ আছে, টু এণ্ড ফ্ৰ' এটা মোশ্যন হৈ আছে। এতিয়া তোমালোকে যদি তাৰ এম্প্লিটিউডটো ইনক্ৰিজ কৰিবলগীয়া হয়, চ' জোলনাখনত কি হ'ব? ফাৰ্ষ্ট অফ অল তাৰ এটা নেচাৰেল ফ্ৰিকুৱেঞ্চিত সি অচিলেট হৈ আছে। চ' জোলনাখন টু এণ্ড ফ্ৰ' মোশ্যন এটা হৈ আছে। এতিয়া তোমালোকৰ কি কৰিব লাগে? ইয়াৰ এম্প্লিটিউডটো ইনক্ৰিজ কৰিব লাগে আৰু জোলনাখন আৰু বেছিকৈ দুলিব লাগে, ধৰি লোৱা। তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব? জোলনাখন যেতিয়া আহি পেলাই যেতিয়া ঘূৰি যাব, যাওঁতে তোমালোকে তাত কি হ'ব? এটা ফ'ৰ্চ এটা এপ্লাই কৰিবা। যাওঁতে যেতিয়া তোমালোকে ফ'ৰ্চ এটা এপ্লাই কৰিলে, তেতিয়া নেক্সট বাৰ কি হ'ব? জোলনাখন আৰু অকণমান ওপৰলৈকে যাব, হয়নে? জোলনাখন আৰু অকণমান বেছিকৈ যাব, দেন তাৰ এম্প্লিটিউডটো কি হ'ল? তেতিয়াহ'লে ইনক্ৰিজ হৈ গ'ল। যদি এম্প্লিটিউডটো আৰু ইনক্ৰিজ কৰিব বিচাৰা, তেতিয়াহ'লে আকৌ তোমালোকে কি হ'ব? সি ঘূৰি যাবলৈ সময়ত আৰু এটা ফ'ৰ্চ এপ্লাই কৰিবা, ঠেলি দিলে কি হ'ব? সি আৰু অকণমান বেছিকৈ দুলিব, তেতিয়া তাৰ এম্প্লিটিউডটো আৰু ইনক্ৰিজ হ'ব। এতিয়া তোমালোকে যে এই এনাৰ্জিটো এপ্লাই কৰিছা, ইয়াৰ এম্প্লিটিউডটো ইনক্ৰিজ কৰিবলৈ যে এনাৰ্জিটো আমি এপ্লাই কৰিছা, চ' এনাৰ্জিটো কোনটো টাইমত এপ্লাই কৰিছা? চ' এনাৰ্জিটো তোমালোকে ইয়াৰ ঘূৰি যোৱাৰ টাইমটোত এপ্লাই কৰিছা, সেইটো মন কৰিছানে? চ' সি যেতিয়া যাবলৈ লওঁতে তোমালোকে ফ'ৰ্চটো এপ্লাই কৰিছা, তেতিয়া তাৰ এম্প্লিটিউডটো ইনক্ৰিজ হৈ গৈছে। বাট তোমালোকে যদি ফ'ৰ্চটো সি আহি থাকোঁতে, এইফালে জোলনাখন যেতিয়া আহি থাকোঁতে যদি তোমালোকে ফ'ৰ্চটো এপ্লাই কৰি দিয়া, তেতিয়াহ'লে কি হ'ব? ওলটাই সি এইফালে আহি থাকোঁতে তোমালোকে এইফালে ঠেলি দিয়াৰ লগে লগে কি হ'ব? ইয়াৰ এম্প্লিটিউডটো ওলটাই কমি যাব, গম পালানে? আগত যোনটো এম্প্লিটিউড আছিলে তাতকৈও তাৰ এম্প্লিটিউডটো কমি যাব। এতিয়া তোমালোকে এম্প্লিটিউডটো কিয় কমিলে? বিকজ ইয়াৰ যোনটো নেচাৰেল ফ্ৰিকুৱেঞ্চি আছিলে, সেই ফ্ৰিকুৱেঞ্চিটোৰ লগত তোমালোকে মিলাই পেলাই এনাৰ্জিটো এপ্লাই কৰা নাই। নেচাৰেল ফ্ৰিকুৱেঞ্চিটোৰ লগত মিলাই পেলাই, ফৰ এক্সাম্পল সি আহি থকাৰ টাইমত তোমালোকে ঠেলি দিলা, তেতিয়াহ'লে ডেট মিনছ কি হ'ল? তোমালোকে অপজিটত এক্ট কৰিলা, তেতিয়াহ'লে তাৰ এম্প্লিটিউডটো কমি গ'ল।
বাট তোমালোকে যদি মিলাই পেলাই এনাৰ্জিটো এপ্লাই কৰিলাহেঁতেন সি যেতিয়া যাবলৈ লৈছে এইফালে যাবলৈ লওঁতে তোমালোকে এইফালে এটা ফ'ৰ্চ এপ্লাই কৰিলা তেতিয়াহ'লে কি হ'ব সেইটো টাইমত তোমালোকে ইয়াৰ লগত ৰিজনেট কৰি পেলাই এনাৰ্জিটো এপ্লাই কৰিলা আৰু সেইটো এনাৰ্জি এপ্লাই কৰাৰ কাৰণে তাৰ কি হ'ল নেক্সট এম্প্লিটিউডটো ইনক্ৰিজ হৈ গ'ল তেতিয়াহ'লে ৰিজনেণ্ট ফ্ৰিকুৱেঞ্চি কি হ'ব ইয়াৰ যোনটো যিকোনো এটা বডিৰ নেচাৰেল ফ্ৰিকুৱেঞ্চিৰ লগত যদি তুমি এনাৰ্জিটো এপ্লাই কৰা সেইটো ফ্ৰিকুৱেঞ্চি তেতিয়াহ'লে সেইটো কি বুলি ক'ব ৰিজনেণ্ট ফ্ৰিকুৱেঞ্চি বুলি ক'ব চ' ক্ল'জ টু নেচাৰেল ফ্ৰিকুৱেঞ্চি আমি এইটো ট্ৰাই কৰিম যে আমি যাতে ইয়াৰ দোলনটোৰ লগত মিলাই পেলাই আমি এনাৰ্জিটো এপ্লাই কৰিব পাৰোঁ ঠিক আছে চ' নেক্সট ফৰ LCR circuit LCR circuitৰ ক্ষেত্ৰত আমি কি পাইছিলোঁ IM is equal to VM by Z এইটো ইয়াৰ আগৰ আমি ডেৰিভেশ্যনটো যেতিয়া কৰিছিলোঁ LCR circuitৰ এনালাইটিকেল মেথড তাত আমি কি পাইছিলোঁ VM by Z or VM by root over R squared plus XL minus XC whole square So, এইটো কৈছিলোঁ আমি LCR circuitৰ ক্ষেত্ৰত কাৰেণ্টৰ ৰিলেশ্যনটো হ'ল so য'ত where XL is equal to কি আছিলে আমাৰ omega L and XC is equal to 1 by omega C এতিয়া for a particular frequency এতিয়া ইয়াত চোৱা এই omega L and omega এই যোনটো omega পাৰ্টটো omega মানে কি বুজায় angular frequency টো বুজায় so particular যদি আমি এটা frequency এটা particular frequency omega naught বুলি লওঁ so এই frequency টোত আমাৰ কি হয় XL আৰু XC ভ্যালুটো এই দুটাৰ ভ্যালু কি হয় ইকুৱেল হৈ যায় so for a particular frequency omega naught XL becomes equal to XC so actually এইটো কি কৰিছো আমি যোনটো আমি তাত ভোল্টেজ এপ্লাই কৰিছো AC ভোল্টেজটো so AC ভোল্টেজটো এটা নিজৰ কি হয় ফ্ৰিকুৱেন্সি থাকে so ফ্ৰিকুৱেন্সিটো যদি আমি চেঞ্জ কৰি পেলাই পাৰ্টিকুলাৰ এটা ফ্ৰিকুৱেন্সি এটা ভ্যালু ফ্ৰিকুৱেন্সিত কি হয়গে দেখা পাওঁ যে XL আৰু XC that means ইন্ডাকটিভ ৰিঅ্যাকটেন্স আৰু কেপাসিটিভ যোনটো ৰিঅ্যাকটেন্স তাৰ দুটাৰ ভ্যালুটো কি হৈ যায় ইকুৱেল হৈ যায় XL is equal to XC যদি এনেকুৱা এটা কন্ডিশন হয় XL XC লগত যদি ইকুৱেল হৈ যায় তেতিয়াহ'লে কি হ'ব চোৱা আমাৰ এই যোনটো ইকুৱেশ্যন আছে ইয়াত কি হ'ব so IM is equal to VM by root over R square plus XL is equal to যদি XC হয় so XL minus XC বদলি আমি কি লিখিব পাৰোঁ XL লিখিব পাৰোঁ XL minus XL so এই গোটেই পাৰ্টটো কি হৈ যাব 0 হৈ যাব মানে XL minus XC গোটেই পাৰ্টটো 0 হৈ যাব আৰু তেতিয়াহ'লে আমাৰ কি থাকিবগে IM is equal to VM by root over R square or IM equal to VM by R. So particular inverter frequency at a frequency কি হ'ব XL ৰ ভ্যালুটো XC লগত ইকুৱেল হৈ যাব তেতিয়া আমি কি দেখিম যে কাৰেন্ট কি হ'ব আমাৰ সেই ভ্যালুটো কাৰেন্টৰ ম্যাক্সিমাম হ'ব ম্যাক্সিমাম কেলে হ'ব বিকজ কাৰেন্টৰ ভ্যালুটো কি আছিল পটেনশিয়াল ডিভাইডেড বাই ৰেজিস্ট্যান্স সো ৰেজিস্ট্যান্সৰ যদি এহেন দুটা ভ্যালু একে নহলহেঁতেন তেতিয়াহ'লে আমাৰ কি হ'ব ইয়াত এটা ভ্যালু থাকিলেহেঁতেন এই পাৰ্টটো XL যদি XC লগত ইকুৱেল নহলহেঁতেন দ্যাট মিন্স এই গোটেই পাৰ্টটো 0 নহলহেঁতেন আৰু 0 নাই হোৱা মানে ইয়াত এটা কিবা এটা পাৰ্টিকুলাৰ ভ্যালু এটা আছে সো ইয়াত যদি কিবা এটা ভ্যালু আছে তেতিয়াহ'লে কি হ'ব
ৰেজিষ্টেন্সৰ ভ্যালুটো ইনক্ৰিজ হৈ যাব গম পাইছেনে সো ইয়াত r স্কয়াৰ প্লাস সামথিং যদি হয় তেতিয়া হলে কি হ'ব ইয়াৰ পাৰ্টটোৰ ভ্যালুটো ইনক্ৰিজ হৈ যাব আৰু ইনক্ৰিজ হলে কাৰেন্টৰ ভ্যালুটো কি হ'ব ডিক্ৰিজ হ'ব সো তো আমি যদি এনেকুৱা এটা কৰিব পাৰো যে xl ৰ ভ্যালুটো যদি xc লগত ইকুৱেল কৰি দিব পাৰো তেতিয়া হলে কি হ'ব এই গুটেই পাৰ্টটোৰ ভ্যালুটো 0 হৈ যাব আৰু তেতিয়া হলে আমাৰ অকল ৰিলেচনটো কি থাকিব vm/r সো দ্যাট মিন্স এইটো ক্ষেত্ৰত যদি আমাৰ xl is not equal to xc হয় তেতিয়া আমাৰ কি হ'ব কাৰেন্টৰ যোনটো ভ্যালু হ'ব আমাৰ সেকেন্ড যোনটো কন্ডিশন xl equal to xc হে কন্ডিশনত আমাৰ কাৰেন্টৰ ভ্যালুটো কি হ'ব বেছি হ'ব সো আমি কাৰেন্টৰ ভ্যালুটো ইনক্ৰিজ কৰিবলৈ তেতিয়া হলে কি কৰিলো এনেকুৱা এটা ফ্ৰিকোয়েন্সি ললো যোনটো ফ্ৰিকোয়েন্সিত আমাৰ xl আৰু xc ভ্যালুটো ইকুৱেল হৈ যায় সো সেই ফ্ৰিকোয়েন্সিটো আমাৰ কাৰেন্টৰ ভ্যালুটো ইনক্ৰিজ হৈ গ'ল তেতিয়া হলে আমি কি কৈছিলো যে এনেকুৱা কি ফ্ৰিকোয়েন্সিত আমাৰ এম্প্লিটিউডটো বাঢ়ি যায় এটো আছিল আমাৰ ৰিজনেন্ট ফ্ৰিকোয়েন্সি সো ইয়াত আমাৰ একে আগৰ কনসেপ্ট এটা আহিছে সো ৰিজনেন্ট ফ্ৰিকোয়েন্সিটো তেতিয়া হলে ওমেগা নটত আমাৰ কি হ'ব im ৰ এম্প্লিটিউড দ্যাট মিন্স কাৰেন্টৰ ভ্যালুটো আটাইতকৈ বেছি হ'ব সো কাৰেন্টৰ ভ্যালুটো আটাইতকৈ বেছি যোনটো ফ্ৰিকোয়েন্সিতে হৈছে তেতিয়া হলে হেতু আমাৰ ৰিজনেন্ট ফ্ৰিকোয়েন্সি বুলি ধৰা হৈছে therefore here we will have here omega naught is resonant frequency So এটো আমি ৰিভাৰ্স কে যদি চাও আমি এনেকৈ ক'ব পাৰো যে যোনটো ফ্ৰিকোয়েন্সি the frequency at which xl becomes equal to xc is called resonant frequency for a system so এই সিস্টেমটো কাৰণে আমাৰ কি হ'ব ওমেগা নট ফ্ৰিকোয়েন্সিটো যোনটো ফ্ৰিকোয়েন্সিত xl ৰ ভ্যালুটো xc লগত ইকুৱেল হৈছে সেই ভ্যালুটো কি হ'ল আমাৰ resonant frequency So ইয়াৰ ভ্যালুটো যদি আমি উলিয়াবলৈ যাও ওমেগা নটৰ ভ্যালুটো তেল আমি কি হ'ব xl ৰ ভ্যালুটো আমাৰ কি আছিল ওমেগা l আৰু xc ভ্যালুটো কি আছিল আমাৰ 1/omega c সো আমি এটা কথা ক'ম বলে যে কোনটো ফ্ৰিকোয়েন্সিত আমাৰ এই দুটা একে হ'বগে ৰিজনেন্ট ফ্ৰিকোয়েন্সি দ্যাট ইজ ওমেগা নট সো আমি ওমেগা টু কি বললাম ওমেগা নট বলেছি সম্পূৰ্ণ সো ওমেগা নট হোৱাৰ কাৰণে আমাৰ কি হ'ল xl becomes equal to xc সো ইয়াৰ পৰা যদি আমি ওমেগা নটৰ ভ্যালুটো উলিয়াও তেতিয়া কি হ'ব ওমেগা নট is equal to 1/√LC তেতিয়া আমাৰ এই ৰিলেচনটোৰ পৰা আমি কি ডিৰাইভ কৰিলো ওমেগা নট that is resonant frequency ভ্যালুটো কি হ'ব 1/√LC